কাইলৈৰ পৰা আৰম্ভ হ'ব মধ্য অসমৰ নগাঁৱৰ কচুৱাত তিনিদিনীয়াকৈ ইষ্টেমা। ইষ্টেমাৰ কাম প্ৰায় সম্পূৰ্ণ। আজি ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে ইষ্টেমা থলীত উপস্থিত হৈ আলিম ওলামা আৰু ৰাইজৰ লগত মত বিনিময় কৰে। ইফালে যোৱাবানত বগৰীতলা আৰু কচুৱা সংযোগী পথছোৱাৰ কিছু অংশ বানে ছিগি নিয়াত যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিবলগীয়া হৈছে ৰাইজে। ইষ্টেমা থলীত উপস্থিত হ'বলৈ যাতায়াতৰ ক্ষেত্ৰত ৰাইজৰ যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ ব্যৱস্থাৰে উক্ত পথছোৱা বিধায়কগৰাকীয়ে পৰিদৰ্শন কৰি আজি দিনটোৰ ভিতৰত পথছোৱা যাতায়াতৰ ক্ষেত্ৰত সুবিধাৰ বাবে মেৰামতি কৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে। আজি সেই ৰাস্তাটো আমি আহিলোঁ, আমাৰ লগতে আমাৰ এছ ডি অ' ডাঙৰীয়া আহিছে। ইতিমধ্যে সেইটো আমাৰ মেৰামতিৰ বাবে আমাৰ পুঁজি আবণ্টন হৈছে আৰু তাত নিপেন শৰ্মা নামৰ এজন কণ্ট্ৰেক্টৰ তেওঁ কামখিনি ষ্টাৰ্ট কৰাৰ কথা আছিল। আজি যেতিয়া মই আহি দেখিলোঁ বগৰীতলা সেই জেগাখিনি আমাৰ যিখিনি ফ্লাড ইৰ'শ্যন আছিলে যথেষ্ট বেয়া হৈ আছিলে আৰু তৎকালীনভাৱে আজিৰ ভিতৰতে আমি তাতে মাটিৰে এতিয়াতো ব্লক লগাই পেলাই পাকা সম্পূৰ্ণ কৰিব পৰা নহয়। তথাপিতো আমাৰ ভক্তপ্ৰাণ ৰাইজে যাতে ইষ্টেমালৈ আহোঁতে বগৰীতলা দি আহোঁতে যাতে কোনো গাড়ীৰ অসুবিধা নহয়, গাঁতকেইটা সম্পূৰ্ণকৈ ৰাতিলৈকে প্ৰয়োজন হ'লে ৰাতিলৈকে তেওঁলোকে কাম কৰি ৰাতিপুৱালৈ আজিৰ ভিতৰত এই কামখিনি কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ এছ ডি অ' আব্দুল ৰৌফ ডাঙৰীয়া আমাৰ লগত আহিছে, তেখেতে ইতিমধ্যে আমাৰ কণ্ট্ৰেক্টৰৰ লগত যোগাযোগ কৰিছে আৰু কণ্ট্ৰেক্টৰেও কৈছে যে আমি তৎকালীনভাৱে অন্ততঃ ভক্তপ্ৰাণ ৰাইজে যাতায়াতৰ ব্যৱস্থা অসুবিধা নোহোৱাকৈ এই কামখিনি কৰি দিম বুলি আমাক তেখেতে কথা দিছে। মুছলমান সম্প্ৰদায়ৰ লোকৰ লগতে কিন্তু বহু হিন্দু লোকেও শ্ৰমদান মই নিজে হিন্দু, ময়ো আহিছোঁ কাৰণ এইটো হৈছে আমাৰ ভাতৃত্ববোধ। এইটো হৈছে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আজান পীৰে গঢ়ি থৈ যোৱা বৃহত্তৰ অসমীয়া জাতিটোৰ এই হৈছে একতা। এয়া হৈছে আমাৰ ভাতৃত্ববোধ আৰু এই ভাতৃত্ববোধেৰে সৈতে আমি খিলঞ্জীয়া আমাৰ যিসকল আমি ভূমিপুত্ৰ আমাৰ মাজত যিটো ভাতৃত্ববোধ আছে এইখিনি আমি সদায় শক্তিশালীভাৱে ঐক্যতাৰে আমি ৰাখি আমি আগুৱাই যাম। ধন্যবাদ। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।